আজিকালি আমাৰ ঘৰৰ ওচৰে পাজৰে বহুত মানুহৰ কিডনি বেয়া হোৱাৰ কথা আমি শুনি থাকোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম কিডনি বেয়া হোৱাৰ 10টা লক্ষণৰ বিষয়ে, আৰু আমি এইটোও জানিম এই কিডনি বেয়া হ'লে আপুনি কেনেকৈ ঘৰতে চিনাক্ত কৰিব পাৰিব যাতে আমি সোনকালে ডক্তৰৰ ওচৰত যাব পাৰোঁ। আপুনি জানেনে, আপুনি যদি এই লক্ষণবোৰক ইগনোৰ কৰি থাকে তেতিয়াহ'লে পিছত গৈ আপোনাৰ ডায়ালাইচিছ কৰিবলগীয়া হ'ব পাৰে, কিডনি ট্ৰান্সপ্লান্ট পৰ্যন্ত কৰিবলগীয়া হ'ব পাৰে। নমস্কাৰ, মই ডক্টৰ হৃদয়জ্যোতি ডেকা। আপুনি যদি এই ভিডিঅ'টো এতিয়ালৈ ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এই চেনেলটোত আপোনাৰ বাবে হেল্ডি ভিডিঅ'বোৰ আহি থাকে। আমাৰ দেশত থকা কিডনিৰ যোৱাৰ কাম হ'ল আমাৰ বডিত যিবোৰ অলাগতিয়াল পদাৰ্থ বনে তাক ফিল্টাৰ কৰা। ইয়াৰ উপৰি আমাৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰাটো কিডনিয়ে বহুত সহায় কৰে। ইয়াৰ উপৰি আমাৰ দেশত তেজ বনোৱাটো কিডনিৰ বহুত ইম্পৰ্টেণ্ট ৰোল আছে। সেইকাৰণে আমাৰ যদি কিডনি এটা বেয়া হয় তেতিয়াহ'লে এই কামবিলাকত বাধা জন্মিব, আৰু তাৰ ফলতে আমাৰ দেহত বেলেগ বেলেগ লক্ষণবোৰ দেখা দিব। সেই লক্ষণবোৰনো কি কি? নাম্বাৰ 1, এজন মানুহৰ যেতিয়া কিডনি বেয়া হয় তেতিয়া আমাৰ ব্লাডত থকা এলবুমিন নামৰ যিটো প্ৰটিন আছে সেইটো কিডনিৰে লিক হৈ যায়, আৰু তাৰ ফলত আমাৰ পেচাবটো বহুত বেছি ফেন ওলায়। ইয়াৰ উপৰি আমাৰ কিডনিৰ কামটো হ'ল আমাৰ পেচাবটোক গাঢ়া কৰা, কনচেনট্ৰেট কৰা। সেইকাৰণে কিডনিকেইটা যেতিয়া বেয়া হয় তেতিয়া কিডনিয়ে সেই কামটো কৰিব নোৱাৰে, আৰু তাৰ ফলত পেচাবটো বহুত সঘনাই হয়। বিশেষকৈ ৰাতিৰ ভাগত মানুহটোৱে বাৰে বাৰে পেচাব কৰিবলগীয়া যাব লগা হয়, ভালকৈ টোপনি নাহে। সেই কণ্ডিশ্যনটো কোৱা হয় নক্টিউৰিয়া। নাম্বাৰ 2, ভৰি ফুলা। মই যে অকণমান আগতেই কৰোঁ, যিবোৰ মানুহৰ কিডনি বেয়া হয় তেওঁলোকৰ কিডনিৰে এটা এলবুমিন নামৰ প্ৰটিন বাহিৰত ওলাই যায়, যাৰ ফলত আমাৰ দেহত সেই এলবুমিন প্ৰটিনটোৰ অভাৱ হয়। আপুনি জানেনে এই এলবুমিন প্ৰটিনটোৰ কাম কি হয়? আমাৰ দেহত যিবোৰ তেজ থাকে সেই তেজক গোটা কৰি ৰখাত এই এলবুমিনে বহুত সহায় কৰে। আমাৰ তেজত যিবোৰ পানী থাকে, আমাৰ তেজৰ নলীত সেই পানীটোক ধৰি ৰখাত এলবুমিনৰ বহুত কাম থাকে। কিন্তু যেতিয়া এই এলবুমিনটো কমি যায় আমাৰ তেজৰ নলীবিলাকত সেই পানীটো এলবুমিনে ধৰি ৰাখিব নোৱাৰে, যাৰ ফলত সেই নলীৰে সেই পানীবিলাক আপোনাৰ লিক হৈ যায়। সেইকাৰণে সেই মানুহবিলাকৰ ভৰিবিলাক ফুলি যায়। আপুনি সেই ফুলা ঠাইখনত যেতিয়া অকণমান সময়ৰ কাৰণে টিপি ধৰিব এটা গাঁত পৰিব, যাক আমি পিটিং ইডেমা বুলি কওঁ, আৰু সেইবোৰ মানুহৰ পিছত গৈ চকুৰ ওচৰে পাজৰে ফুলি যায়। ইয়াৰ উপৰিও যেনেকৈ ভৰিত পানী জমা হয় সেই মানুহবিলাকৰ লাংচতো পানী জমা হয়, যাৰ ফলত উশাহ নিশাহ লোৱাত কষ্ট হয় আৰু পিছত গৈ অক্সিজেন লগাও হ'ব পাৰে। কিন্তু এই ভৰি ফুলা আৰু চকুৰ ওচৰত ফুলাৰ এই লক্ষণটো যে অকল কিডনি বেয়া হোৱাৰ ফলতে হ'ব তেনেকুৱা নহয়। যিবোৰ মানুহৰ লিভাৰ বেয়া হয় বা যিবোৰ মানুহৰ হাৰ্টৰ প্ৰব্লেম থাকে, হাৰ্ট ফেইলাৰ হয়, তেওঁলোকৰো তেনেকুৱা সমস্যা দেখা যায়, যাক আমি বেলেগ এটা ভিডিঅ'ত বেলেগকৈ ডিছকাছ কৰিম। নাম্বাৰ 3, আমাৰ ব্লাড প্ৰেছাৰ বাঢ়ি যোৱা। আমাৰ কিডনিয়ে এটা ৰেনিন নামৰ হৰমন ৰিলিজ কৰে, আৰু এই ৰেনিন নামৰ হৰমনটোৰ কাম হ'ল আমাৰ দেহৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰি ৰাখা। যদি বাঢ়ে তাক কমাই অনা, আৰু যদি কমে তাক বঢ়াই নিয়া। কিন্তু যদি মানুহৰ কিডনি বেয়া হয় তেতিয়াহ'লে সেই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাৰ যিটো মেকানিজম সেইটোত বাধা জন্মিব। সেইকাৰণে কিডনি বেয়া হোৱা মানুহবিলাকৰ ব্লাড প্ৰেছাৰ বহুত বেছি বাঢ়ি যায়, যাক কণ্ট্ৰল কৰিবলৈ একেবাৰে দিগদাৰ হৈ পৰে, মেডিচিনেৰো কাম নকৰা হয়। সেইকাৰণে যিবিলাক মানুহৰ বহুত মেডিচিন খোৱাৰ পিছতো ব্লাড প্ৰেছাৰটো কণ্ট্ৰলত আনিব পৰা নাই তেওঁলোকে ডক্তৰক দেখুৱাই কিডনি ফাংচন টেষ্টটো কৰাব লাগে আৰু চাব লাগে কিডনিটো ঠিকে আছে নে নাই। নাম্বাৰ 4, এনিমিয়া। আমাৰ যে কিছুমানৰ বহুত বেছি ভাগৰ লাগে, উশাহ নিশাহ লোৱাত কষ্ট হয়, 2-3টা চিৰি উঠাৰ পিছতে বহুত ভাগৰ লাগে, বুকুখন ধৰফৰাই যায়, কাৰণ তাৰ এটা কাৰণ হ'ল আমাৰ দেহত তেজটো কমি যোৱা বা আমাৰ এনিমিয়া হোৱা। আপুনি জানেনে আমাৰ দেহৰ কিডনিটোৱে এটা এৰিথ্ৰপয়েটিন নামৰ এটা হৰমন বনায়, আৰু সেই এৰিথ্ৰপয়েটিন নামৰ হৰমনটোৰ কাম হ'ল আমাৰ দেহত তেজ বনোৱা, মানে হিমগ্ল'বিন বনোৱা। কিন্তু যেতিয়া মানুহ এজনৰ কিডনিটো বেয়া হৈ আহে সেই এৰিথ্ৰপয়েটিন নামৰ হৰমনটো বনাব নোৱাৰে, যাৰ ফলত এনিমিয়া হয়, মানুহজনৰ বহুত বেছি ভাগৰ লাগে, উশাহ নিশাহ লোৱাত কষ্ট হয়, আৰু বহুত বেলেগ বেলেগ লক্ষণ দেখা দিয়ে। সেইকাৰণে তেনেকুৱা মানুহবিলাকক বাহিৰৰ পৰা এৰিথ্ৰপয়েটিন নামৰ হৰমনটো বেলেগকৈ ইনজেক্ট কৰি দিবলগীয়া হয়। নাম্বাৰ 5, খজুৱতি। মই প্ৰথমতে কৈছিলোঁ আমাৰ কিডনিটোৰ কাম হ'ল আমাৰ দেহত যিবোৰ অলাগতিয়াল পদাৰ্থ বনে তাক ফিল্টাৰ কৰাটো। কিন্তু যেতিয়া কিডনিটো বেয়া হৈ আহে আমাৰ সেই অলাগতিয়াল পদাৰ্থক বডিয়ে ভালকৈ ফিল্টাৰ কৰিব নোৱাৰে। সেইকাৰণে আমাৰ দেহত আৰু আমাৰ তেজত সেই অলাগতিয়াল পদাৰ্থবোৰ বহুত বাঢ়ি যায়, বিশেষকৈ আমাৰ তেজত আৰু আমাৰ ছালতো বাঢ়ি যায়। সেইকাৰণে যিবোৰ মানুহৰ কিডনি বেয়া হয় তেওঁলোকৰ বহুত বেছি ছালৰ ইনফেকশ্যন হয়, ছালত বহুত বেছি খজুৱতি হয়, বিশেষকৈ ৰাতিৰ ভাগত বহুত বেছি খজুৱাব, মানুহটোৰ টোপনি যোৱাত বহুত ডিষ্টাৰ্ব হ'ব। নাম্বাৰ 6, যিবিলাক মানুহৰ কিডনি বেয়া হয় তেওঁলোকৰ মাংসপেশীবিলাকৰ বহুত বিষ হয়, হাড়বোৰ বিষায়, পিঠি বিষায়, কঁকালখন বিষায়। কাৰণ আমাৰ যেতিয়া কিডনি বেয়া হয় আমাৰ দেহত ভিটামিন ডি আৰু কেলছিয়ামৰ বহুত বেছি অভাৱ হয়। তাৰ ফলত আমাৰ হাড়ত যিবিলাক কেলছিয়াম জমা হৈ থাকে বডিয়ে তাৰ পৰা কেলছিয়ামটো ওলাই আনে, যাতে সেই কেলছিয়ামটো বডিৰ বেলেগ বেলেগ কামত ইউজ কৰিব পাৰে। কিন্তু তাৰ ফলত আমাৰ হাড়বোৰ ঠুনুকা হৈ যায়, আমাৰ হাড়বোৰ সহজে ভাঙিব পৰা হৈ যায়, বহুত জল্দি বন ফ্ৰেকচাৰ হয়। নাম্বাৰ 7, বমিটিং। তেনেকুৱা পেচেণ্টবিলাকৰ বডিত যিবোৰ অলাগতিয়াল পদাৰ্থ জমা হয়, যিবোৰক ইউৰিয়া বুলি কয়, সেই ইউৰিয়াবোৰ যেনেকৈ আমাৰ দেহত জমা হয় ঠিক তেনেদৰে আমাৰ ব্ৰেইনতো জমা হয়, আৰু তাৰ ফলত ব্ৰেইনত যেতিয়া ইৰিটেট কৰিব সেই মানুহজনৰ বহুত বেছি বমি হ'ব। যিকোনো বস্তু এটা খালেই বা খোৱাৰ কথা ভাবিলেই বমি হ'ব। সেইকাৰণে সেনেকুৱা মানুহবিলাকে একো খাব নোৱাৰিব, মানুহজন বহুত জল্দি ক্ষীণাই যাব আৰু একেবাৰে ভাগৰুৱা হৈ পৰিব। নাম্বাৰ 8, মেটেলিক টেষ্ট। যেতিয়া সেই মানুহটোৰ দেহত টক্সিন বহুত বাঢ়ি যাব, অলাগতিয়াল পদাৰ্থ ইউৰিয়া বহুত বেছি বাঢ়ি যাব, তেতিয়া সেই মানুহজনে ভালকৈ সোৱাদ নাপাব।
যিটো বস্তু আগতে খাই ভাল পাইছিল সেই বস্তুটোৰ সোৱাদ কমি যাব, তিতা তিতা লাগিব, আৰু সেই মানুহটোৱে কোনো বস্তু খাব নোৱাৰা হ'ব, একেবাৰে মানুহজন দুৰ্বল হৈ পৰিব, পুৰা ক্ষীণাই যাব। নাম্বাৰ 9, বেয়া গোন্ধ। যেতিয়া সেই মানুহজনৰ দেহত ইউৰিয়া বহুত বেছি জমা হ'ব ধৰিব, সেই মানুহজনৰ মুখৰ ভিতৰৰ পৰা বহুত বেয়া গোন্ধ ওলাব। মানুহজনৰ এনেকুৱা লাগিব যে মানুহজনৰ মুখৰ পৰা মাছৰ গোন্ধ আহিছে বা পেচাবৰ গোন্ধ আহিছে। সেইকাৰণে তেনেকুৱা মানুহবিলাকৰ দুবাৰ তিনিবাৰ ব্ৰাছ কৰাৰ পিছতো মুখৰ পৰা সেই বেয়া গোন্ধ নাযায়। সেইকাৰণে যদি কোনোবা মানুহৰ বেয়া গোন্ধ মুখৰ বহুত ওলায়, বহুত বেছি কৰাৰ পিছতো সেই মুখৰ বেয়া গোন্ধ নকমে, তেতিয়াহ'লে সেই মানুহজনে কিডনি ফাংচন টেষ্ট কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট। আপুনি ডক্টৰক দেখুৱাই ল'ব লাগিব। নাম্বাৰ 10, ৰেষ্টলেছ লেগ চিনড্ৰম। আপুনি ন'টিছ কৰিছেনে, আপুনি কেতিয়াবা যেতিয়া শুই থাকে আপোনাৰ ভৰিখন বহুত বেছি জিনজিনাব বা বহুত বেছি বিষাব বা বহুত বেছি কামুৰি ধৰিব। আপোনাৰ এনেকুৱা হ'ব যে ভৰিখন লৰাবই লাগিব। আপুনি যদি ভাবেও যে ভৰিখন নলৰাও, তেতিয়া ভিতৰৰ পৰা আপুনি ৰখাব নোৱাৰিব, আপুনি ভৰিখন লৰাবই লাগিব, নহ'লে আপুনি থাকিব নোৱাৰিব। সেই কণ্ডিশ্যনটো কয় ৰেষ্টলেছ লেগ চিনড্ৰম। এই কণ্ডিশ্যনটো বিশেষকৈ কিডনি বেয়া হোৱা মানুহবিলাকৰ হয়। ইয়াৰ উপৰিও আৰু বেলেগ বেলেগ বেমাৰতো এই লক্ষণটো দেখা যায়। যিবিলাক মানুহৰ দেহত তেজ কমি যায়, তেওঁলোকৰ ক্ষেত্ৰতো এই ৰেষ্টলেছ লেগ চিনড্ৰমটো দেখা যায়। সেইকাৰণে তেনেকুৱা যদি লক্ষণ দেখা দিছে, ডক্টৰক দেখুৱাই আপুনি কিডনি ফাংচন টেষ্টটো কৰোৱাই লওক। এতিয়া যদি কোনোবা মানুহৰ কিডনি বেয়া হয়, তেতিয়াহ'লে মই কোৱা লক্ষণবিলাকৰ যিকোনো এটা লক্ষণ অকলে দেখা নিদিয়ে, কাৰণ এই লক্ষণবিলাক নৰ্মেলিও দেখা দিব পাৰে বা বেলেগ কিবা বেমাৰৰ লক্ষণ হিচাপেও দেখা দিব পাৰে। কিন্তু যদি কাৰোবাৰ একেলগে দুটা লক্ষণ দেখা দিছে বা তিনিটা লক্ষণ দেখা দিছে বা তাতকৈ বেছি লক্ষণ একেলগে দেখা দিছে, তেতিয়াহ'লে আপুনি একেবাৰে পলম নকৰাকৈ ডক্টৰৰ সহায় লওক, আৰু আপুনি ডক্টৰক দেখুৱাই কিডনি ফাংচন টেষ্ট কৰক, আল্ট্ৰাচাউণ্ড কৰক আৰু চিটি স্কেন কৰি চাওক যে আপোনাৰ কিডনিটো ঠিকেই আছে, কোনো প্ৰব্লেম হোৱা নাই। আৰু যিবিলাক মানুহৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰলত নাথাকে, ডায়েবেটিছ কণ্ট্ৰলত নাথাকে, চুগাৰ বহুত বেছি বাঢ়ি থাকে, তেওঁলোকৰ এই কিডনি বেয়া হোৱাৰ আশংকা বহুত বেছি বাঢ়ি থাকে। সেইকাৰণে তেনেকুৱা মানুহবিলাকে ডক্টৰক দেখুৱাই নিজৰ ব্লাড প্ৰেছাৰ আৰু চুগাৰটো কণ্ট্ৰল কৰি ৰাখিব লাগে, আৰু ইয়াৰ উপৰিও সময়ে সময়ে কিডনি ফাংচন টেষ্টটো কৰাই থাকিব লাগে। আৰু সেইকাৰণে মোৰ এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনাৰ যদি বহুত বেছি ভাগৰ লাগি থাকে আপুনি এই ভিডিঅ'টো চাব পাৰে। ধন্যবাদ।